স্বাগতম জনাই ষ্টুডিঅ'ত মই নৱ গগৈ আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ আনন্দ উৎসাহ আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া একাংশ ৰাইজ এতিয়া ৰাজপথলৈ ওলাই আহিছে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু প্ৰতিবাদৰ মূল কাৰণ হৈছে সুদখোৰৰ সন্ত্ৰাস, সুদখোৰৰ অটপালি। যি সময়ত ৰাজ্যৰ আৰক্ষীৰ প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে কঠোৰ অভিযান চলাইছে, ঠিক সেই সময়তেই সোণতলীত এনেদৰে একাংশ ৰাইজ এতিয়া সুদখোৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে গৰু বিহুৰ দিনটোতেই। অৰ্থাৎ সুদখোৰ আনোৱাৰা বেগমে সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ভুক্তভোগী একাংশ লোকে। আমি সবিস্তাৰে খবৰটো জনোৱাৰ চেষ্টা কৰিম। জনাইছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। সোণতলীত সুদখোৰৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। আৰু সুদৰ টকা নিদিলেই মাৰপিট কৰে সুদখোৰে। এটা ব্ৰেকিং নিউজ জনাইছো, সুদখোৰৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আৰু সুদখোৰ আনোৱাৰা বেগমৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ পৰিছে বহু লোক। আৰু সুদখোৰ আনোৱাৰা বেগমৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ভুক্তভোগীয়ে। 50,000 টকাত মাহিলী 5ৰ পৰা 15% পৰ্যন্ত সুদ লোৱাৰ অভিযোগ উত্থাপন কৰিছে। আৰু সুদখোৰ আনোৱাৰা বেগমে সুদৰ ধন বিচাৰি হাৰাশাস্তি কৰাৰো গুৰুতৰ অভিযোগ। আৰু সমান্তৰালকৈ ব্লেকমেইল, উকা দলিলত চহী লৈ ব্লেকমেইল কৰাৰো অভিযোগ উত্থাপন হৈছে এতিয়া আনোৱাৰা বেগমৰ বিৰুদ্ধে। আৰু বিহুৰ বতৰতে এনেদৰে এতিয়া সুদখোৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। ভুক্তভোগীয়ে সোণতলী আৰক্ষী চকীত আনোৱাৰ বেগমৰ বিৰুদ্ধে এতিয়া এজাহাৰ দাখিল কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাম। এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সোণতলীত এতিয়া সুদখোৰৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। 50,000 টকাত মাহিলী 5ৰ পৰা 15% সুদ লোৱাৰ গুৰুতৰ অভিযোগ। আমি ডাবল উইণ্ডত যদি সম্ভৱ হয় দেখুৱাৰ চেষ্টা কৰিম। সুদৰ টকা নিদিলেই মাৰপিট কৰে সুদখোৰ আনোৱাৰা বেগমে, এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আৰু তাৰ পিছতে এতিয়া ন্যায় বিচাৰি এইসকল ভুক্তভোগী লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, যি সময়ত ৰাজ্য চৰকাৰে সুদখোৰ বিৰুদ্ধে কঠোৰ অভিযান হাতত লোৱা হ'ব বুলি উল্লেখ কৰিছে বা কঠোৰ অভিযান চলিব। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰিছে, সুদখোৰ বিৰোধী অভিযান চলাইছে। কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া সুদখোৰৰ বিৰুদ্ধে এনেদৰে একাংশ ৰাইজ ওলাই আহিছে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। দক্ষিণ কামৰূপৰ সোণতলীত এনেদৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে একাংশ লোকে সুদখোৰ আনোৱাৰা বেগমৰ বিৰুদ্ধে। এই মুহূৰ্তত প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাৰ সমান্তৰালভাৱে মন্তব্যও আছে, আমি মন্তব্য শুনোৱাৰো চেষ্টা কৰিম। এই অঞ্চলত বজাৰৰ কাষতে আনোৱাৰা বেগম নামৰ ছোৱালীটোৱে মাফিয়া টকাৰ বিজনেছ কৰে। আমাৰ এই অঞ্চলত বহুত মানুহক টকা দিছে আৰু টকাৰ সুদৰ বিজনেছ কৰে। আচ্ছা, সুদ যেতিয়া টকা লয় অলপ দেৰি হলে সেই মানুহবিলাকৰ লগত কাজিয়া কৰে। বহুত মানুহক মাৰিছে, 4-5 জন মানুহক ইতিমধ্যে মাৰা হৈছে। তাৰপিছত পৰহি 8 তাৰিখত মাৰা হৈছে, মাৰপিট কৰে। 8 তাৰিখত মোৰ লগত লাগিছিল, মই তাৰমানে এজনক 50,000 টকা মোৰ ৰিক্সত আনি দিছো। আজি 3 বছৰ হয়, সি সুদৰ পইচা দি আছে। তাক তাৰমানে কালিয়ে টকা লাগে, কালি নিদিলে তাৰমানে তাৰ লগত কাজিয়া কৰি আহি মোৰ লগত লাগছে চেণ্ডেল লৈ। তাৰপিছত তাৰমানে এক কথা 2 কথাত মই কৈছো যে পইচা দিব, 15 তাৰিখত দিব, তই অলপ ধৈৰ্য ধৰ। এইখিনি কোৱাৰ পিছত নাই, আজিয়ে পইচা দিব লাগিব, নহলে যাব নিদিওঁ। এই কথা লৈ চেণ্ডেল লৈ উঠিছে। চেণ্ডেল লৈ উঠাৰ পিছত তাৰ লগত মাৰধৰ হৈ গ'ল। আমাৰ ল'ৰাবিলাকৰ লগত মাৰধৰ হৈ গ'ল, মহিলাগৰাকীৰ লগত। আচ্ছা, তাৰপিছত সিহঁতে থানাত গৈছে, সিহঁতৰ কেছটো থানাত দিছে, আমাৰ কেছটো থানাত নিয়া নাই। আমাৰ থানাৰ লগত সিহঁতৰ লগত যোগাযোগ আছে, যাৰ ফলত আমাৰ কেছটো নিয়া নাই। সোণতলী থানাত মানে আপোনালোকে কেছ দিব গৈছিলো, নিয়া নাই, পুলিচে নিয়া নাই। কালি ৰাতি সুদখোৰৰ বিৰুদ্ধে লোৱা নাই। গতিকে আমাৰ দাবী, সুদখোৰক গ্ৰেপ্তাৰ কৰিব লাগে, এই বিজনেছটো সিহঁতক বন্ধ কৰিব লাগে, নহলে আমাৰ এই অঞ্চলৰ মানুহবিলাক মৰি যাব। এইখিনি আমাৰ দাবী। মানে আনোৱাৰা খাতুনে যি মানে তাৰ আপটো যিখিনি চলাই আছে এই জাউকাটা বিয়াত, মানে সুদৰ বিজনেছ দীৰ্ঘদিন ধৰি চলি আছে তাৰ। আৰু সি মাফিয়াৰ ধন, তাৰমানে একদম ধন বুলি দেখাই থাকে। মানুহ তাক সন্মানো কেয়াৰ নকৰে, তাৰমানে তাক টকা হলে মানে আৰু
বেলেগ একো নুবুজে তাৰমানে টকাই লাগে তাৰ মানে 20 তাৰিখে যদি তাৰ ইণ্টাৰেষ্টটো আহে ডেটটো সি 18 তাৰিখৰ পৰা তাক মানে প্ৰেছাৰ দি থাকে যদি পইচাৰ কিবা খেলি মেলি হয় সি মানে ঘৰত যাই কেনে ছাগলী গৰু বা কিবা টিন পাত ঘৰৰ বস্তু বানি মানে কঢ়িয়াই আনাৰ কাৰণে সি মানে দাদাগিৰি কৰি থাকে সেইকাৰণে সিদিনা বজাৰত দেখিলো মানে গোলমাল গণ্ডগোল হৈছে এনেকুৱা পৰিস্থিতি এনেকুৱাই হৈছে তাৰমানে সুদৰ পইচা লৈ সি মানে সুদটো দিব লাগে যি সুদত লৈছে কৈছে এতিয়া মই দুখীয়া মানুহ পইচাটো নাই ঈদ আহিছে পিছত দিম সোমাই লৈছিল কিন্তু সি মানে নামানে আৰু তাৰ মানে দিব লাগে আৰু খাৰাপ কৰি দিব লাগে আৰু তাৰপিছত মানে সি চেণ্ডেল দি তাক কোবাব গৈছে পইচাটো দিয়ক এতিয়াই দিব লাগে নহ'লে তাক দাবনিটো সি মানে ছোৱালী আৰু সি মানে ল'ৰা হয় তাৰ লগত মানে কেতিয়াও নিমিলে সেইকাৰণে মানে বজাৰত গণ্ডগোল হৈ গ'ল আৰু খাইছে দিয়া সি চেণ্ডেলো দি পকাইছে মালিক থেকে এইটো এজাৰ মই সেইখিনি গোটাই নাজানো পিছত ইহঁতে এজাহাৰটো দিব গৈছিল কিন্তু মই শুনামতে পিছত শুনিলো এজাহাৰটো আৰক্ষী বিষয়ে লোৱা নাই সমান এইটো সম্পূৰ্ণ আৰক্ষী বিষয়ে লোৱা নাই কিহৰ কাৰণে লোৱা নাই তো কিহৰ কাৰণে লোৱা নাই মানে তাৰ মানে কিবা হেৰি আছে মাফিয়া দল মানে তাৰ লগত মানুহ আছে চেনেল আছে কিবা সম্পৰ্ক কিবা থাকিব পাৰে নহ'লে কিয় কাণ সাৰ নিদিয়ে আৰক্ষী বিষয়ে আমি চৰকাৰক অনুৰোধ জনাইছো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত ভাল পদক্ষেপ লৈছে এইটো মই বহুত মানে আমাৰ ৰাইজৰ তৰফৰ পৰা ইছলামিক ল মতে এই সুদটো নচলে সি মানে ভাল পদক্ষেপ লৈছে আমি বহুত সুখী হৈছো তাৰ পদক্ষেপবিলাক বহুত ভাল আমি এইটো বিচাৰো চৰকাৰে ইমিডিয়েট তাক গ্ৰেপ্তাৰ কৰিব লাগে